Hello everyone, good morning, welcome back to my channel. এতিয়া বাইছে আপোনাৰ 9:30 মই গৈ আছো অফিসত আজি এটা স্পেশাল দিন আমাৰ অফিসৰ একচুয়ালি আমাৰ আজি এটা নতুন প্ৰডাক্ট লঞ্চ হৈ আছে এটো আপোনাক দেখাম আজি একচুয়ালি মোৰ ভিডিওটো বনোৱাৰ এইটোৱে ৰিজন হয় যে আজি আমাৰ কৰ্পোৰেট অফিস নিউ প্ৰডাক্ট লঞ্চত এনভায়ৰনমেন্ট কেনেকুৱা হৈ থাকে সেইটো এটা জাস্ট এটা আপোনালোকক অকমান আইডিয়া শেয়াৰ কৰিম তেন্তে ভিডিওটো চাই থাকক পাই গ'লো অফিসত এইটো হৈছে আমাৰ ৱৰ্ক ষ্টেচন আৰু এতিয়া মই দেখাম পুৰা উখল মাখল পৰিৱেশ অফিসত আৰু আমাৰ অফিস ডেকৰেশ্যন দেখায় এতিয়া বাজিছে আপোনাৰ 10:41 আৰু সাৰক ফুটুৰক সাৰৰ এক্সাইটমেন্ট কিমান নিউ প্ৰডাক্ট লঞ্চৰ স্যাৰ কৈ দিয়ক It's a wonderful opportunity to a big ceremony for our company after a very long span. Jor ami Optima Restore is a product launcher pisot after a span of say 10 to 12 years. Ami kini again ami enjoy korim. Our product launcher expectations to huge because the income perspective of not only you, not only us, everyone is going to rock. And I wish all the best to all of us. Thank you so much. Product launch হৈ গ'ল আমাৰ এতিয়া আমাৰ ট্ৰেনিং চলি আছে নিউ প্ৰডাক্টৰ ট্ৰেনিং মনোজৰ ট্ৰেনিং লৈ আছে বছৰ ট্ৰেনিং লৈ আছে এতিয়া কিবা এটা খাব মন গৈছে মই ফ্ৰিজত কিবা এটা থৈ আহিছিলোঁ লৈ তিনটা লৈ লগ এনেকৈ ওপৰ তিনটা লৈ লগ ভাঙি এইটো ভাঙক ভাঙিব নোৱাৰে মজা মজা চবতকৈ সৰু ছোৱালীজনীক চকলেট নিদিয়াকৈ কেনেকৈ থাকিম লোৱা আপোনাৰ এতিয়া বহি আছোঁ আমাৰ HDFC আৰ্গোৰ নৰ্থ ইষ্টৰ এৰিয়া মেনেজাৰ কেবিনত তো আজি আমাৰ নিউ প্ৰডাক্ট লঞ্চৰ ছাৰৰ ফিলিংছটো জানো আহক আৰু লগতে ইয়াৰে পৰা এই প্ৰডাক্ট লঞ্চৰ পৰা আমাৰ কাষ্টমাৰৰ কি বেনিফিট হ'ব পাৰে এণ্ড আমাৰ এডভাইজাৰৰ কি বেনিফিট হ'ব পাৰে তাৰে অলপমান ছাৰৰ পৰা জানো আহক হেল্ল' এভৰিৱান ডেফিনেটলি আজি মই বহুতেই এক্সাইটেড বিকজ অফ দি লঞ্চিং অফ নিউ প্ৰডাক্টটো নাম হ'ল আমাৰ অপটিমা চিকিউৰ দিছ ইজ এ হিষ্ট্ৰী মেকিং প্ৰডাক্ট এভাৰ আজিৰ পৰা 9 বছৰ আগতে এপল' মিউনিক যিটো এতিয়া HDFC আৰ্গো লগত মাৰ্জ হৈ পেলাই যিটো টোটেল HDFC আৰ্গো জেনেৰেল ইঞ্চুৰেঞ্চ হৈছে চ' তাত প্ৰডাক্ট এটা আছিল অপটিমা ৰিষ্ট'ৰ বুলি তো অপটিমা ৰিষ্ট'ৰৰ যিটো ৰিষ্ট'ৰ বেনিফিট আছিল চ' ডেট ক্ৰিয়েটছ এ হিষ্ট্ৰী এক্ৰছ হেল্থ ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰী এতিয়া বহুত কোম্পানীৰ মাজত সেই প্ৰডাক্টটোৰ এইটো ফিচাৰ্ছ যিটো ৰিষ্ট'ৰেশ্যন যিটো ফিচাৰ্ছ বহুত কোম্পানীৰ আছে বাট এইটো সঁচা কথাত ক'ব গ'লে অপটিমা ৰিষ্ট'ৰৰ পৰা ইনফ্লুৱেঞ্চ হৈ পেলাই গোটেই সেই ৰিষ্ট'ৰ বেনিফিটটো দিছে কিন্তু আজিৰ দিনতো যদি চাব যাওঁ আমি যিটো ৰিষ্ট'ৰ বেনিফিট ৰিষ্ট'ৰেশ্যনৰ যিটো পূৰা যিটো বেনিফিট আমি দি আছোঁ কোনো কোম্পানীত সেইটো যদি আমি কম্পেয়াৰ কৰিব যাওঁ চ' উই আৰ বেষ্ট ইন ৰিষ্ট'ৰেশ্যন বেনিফিট ঠিক তেনেকৈ আজি আফটাৰ 9 years উই আৰ গোয়িং টু লঞ্চ এ নিউ কনচেপ্ট নিউ প্ৰডাক্ট অপটিমা চিকিউৰ বুলি য'ত নেকি মেইন যিটো ফিচাৰ্ছ আছে যে আজি যদি কোনোবাই যদি 10 লাখৰ যদি চাম ইনচিয়ৰ যদি লয় ইমিডিয়েটলি ফ্ৰম ডে 1 চ' ইয়'ৰ চাম ইনচিয়ৰ উইল বি ডাবল তাৰমানে 20 লাখ টকাৰ আপুনি কভাৰেজৰ কাৰণে ইলিজিবল হ'ব উইদাউট এনি কণ্ডিশ্যন এণ্ড উইদাউট এনি এডিশ্যনেল পে আউট
কোনো এডিশ্যনেল আপোনালোকে প্ৰিমিয়াম দিব নালাগে চ' কোনো এডিশ্যনেল প্ৰিমিয়াম নিদিয়াকৈ আপোনাৰ ডে ওৱানৰ পৰা আপোনাৰ যিটো চাম ইনচিয়ৰ্ড আছিল সেইটো ডাবল হৈ যায় ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্ট হ'ল যে আমি আগতে কি কৰিছিলোঁ যে চব কোম্পানীতে যিটো ন' ক্লেইম বনাছ থাকে নৰ্মেলি 10% থাকে 10%ৰ পৰা 50%লৈকে থাকে এভৰি ইয়াৰ যদি ক্লেইম যদি নহয় যিটো বছৰত ক্লেইম নহ'ব সেইটো বছৰত সেই ন' ক্লেইম বনাছটো এড হয় আপোনাৰ বেছিক চাম ইনচিয়ৰ্ডৰ লগত ঠিক তেনেকৈ আমাৰো আছিল যে 50% ন' ক্লেইম বনাছ আছিল কিন্তু যদি ক্লেইম যদি হয় তেতিয়াহ'লে ন' ক্লেইম বনাছ ইজ নট এপ্লাইডেবল ইন দ্য ছেম টাইম ছাপ'জ 50%টো বাঢ়ি গৈ পেলাই ছাপ'জ আপ টু 100%লৈকে বাঢ়ে ডেট মিনছ 10 লাখ যদি লওঁ নেক্সট ইয়াৰ 15 লাখ হ'ব তাৰপিছত 20 লাখ হ'ব ত' 20 লাখতকৈ নাবাঢ়ে যদি ক্লেইম যদি হৈ যায় এগেইন দ্য চাম ইনচিয়ৰ্ড উইল ৰিডিউচ বাই 50% কিন্তু নতুন আমাৰ যিটো অপটিমাৰ ছিকিউৰ্ড আছে ইয়াত কোনো ক্লেইম হওক নহওক কোনো কথা নাই এভৰি ইয়াৰ ইট উইল ইনক্ৰিজ বাই 50% যিটো প্লাছ বেনিফিট বুলি কয় ডেট মিনছ ইমিডিয়েটলি ডে ওৱানৰ পৰা ফাৰ্ষ্ট ইয়াৰত আপোনাৰ চাম ইনচিয়ৰ্ডটো ডাবল কভাৰেজৰ কাৰণে ইলিজিবল হ'ব নেক্সট ইয়াৰত কি হ'ব যিটো প্লাছ বেনিফিটৰ পৰা 50% অট'মেটিকলি এড হ'ব ছেকেণ্ড ইয়াৰত আকৌ 50% এড হ'ব দিছ ইজ দ্য ছেকেণ্ড বেনিফিট এণ্ড থাৰ্ড মষ্ট ইম্পৰ্টেণ্ট বেনিফিট যিটো আছে ৰিষ্ট'ৰ বেনিফিট তো ৰিষ্ট'ৰ বেনিফিট ইকুইভেলেণ্ট টু ইয়'ৰ বেছিক চাম ইনচিয়ৰ্ড যদি কাৰোবাৰ যদি 10 লাখ টকা যদি চাম ইনচিয়ৰ্ড যদি আছে চ' ৰিষ্ট'ৰ হৈ পেলাই ইট উইল বিকাম ৰিষ্ট'ৰ হৈ পেলাই সেইটো আনাডাৰ 10 লাখ টকালৈকে ৰিষ্ট'ৰেশ্যন বেনিফিট হ'ব ফাৰ্ষ্ট ক্লেইমৰ পিছত চ' গতিকে আমি যদি চাব যদি যাওঁ জাষ্ট চিম্পুলকৈ যদি ক'ব যদি যাওঁ ছেকেণ্ড ইয়াৰত আপোনাৰ কি হ'ব মানে ফাৰ্ষ্ট ইয়াৰত কি হ'ল আপোনাৰ 10 লাখ টকাটো 20 লাখৰ কাৰণে ইলিজিবল হ'ব প্লাছ ৰিষ্ট'ৰেশ্যনৰ বেনিফিট ইকুইভেলেণ্ট টু ইয়ৰ বেছিক চাম ইনচিয়ৰ্ড ডেট মিনছ 10 লাখ টকা চ' ফাৰ্ষ্ট ইয়াৰ আপুনি 10 লাখ চাম ইনচিয়ৰ্ডৰ প্ৰিমিয়াম দি পেলাই ইউ উইল বি ইলিজিবল ফৰ ক্লেইমিং 30 লাখ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ কি হ'ব এই 30 লাখটো থাকিলে যিটো আপোনাৰ ডাবল যিটো ছিকিউৰ বেনিফিট 10 লাখ আনাডাৰ ইমিডিয়েট যিটো ছিকিউৰ বেনিফিট 10 লাখ প্লাছ ৰিষ্ট'ৰ বেনিফিট 10 লাখ প্লাছ বেছিক চাম ইনচিয়ৰ্ড 30 লাখ হ'ল ছেকেণ্ড ইয়াৰত লগতে কি হ'ব আপোনাৰ যিটো প্লাছ বেনিফিট যিটো 50% এভৰি ইয়াৰ বাঢ়াৰ যিটো কথা কৈছিলোঁ ডেট মিনছ আপোনাৰ আনাডাৰ 50% উইল ইনক্ৰিজ ছেকেণ্ড ইয়াৰত থাৰ্ড ইয়াৰত কি হ'ব এগেইন আনাডাৰ 50% উইল ইনক্ৰিজ ডেট মিনছ আপোনাৰ মানে আফটাৰ কমপ্লিশ্যন অফ 2 ইয়াৰ্ছ আপোনাৰ যিটো 10 লাখ টকা থাকিল বেছিক চাম ইনচিয়ৰ্ড 10 লাখ পালে আপুনি ছিকিউৰ্ড বেনিফিটৰ পৰা 10 লাখ টকা পালে আপুনি প্লাছ বেনিফিটৰ পৰা আৰু 10 লাখ টকা পালে আপুনি ৰিষ্ট'ৰ বেনিফিটৰ পৰা টোটেল আপোনাৰ 40 লাখৰ বেনিফিট আপুনি পাই আছে হুৱেৰেজ প্ৰিমিয়াম উইল ৰিমেইন ছেম তাৰ কাৰণে কোনো এক্সট্ৰা এডিশ্যনেল প্ৰিমিয়াম আপুনি দিব নালাগে দিছ ইজ দ্য ষ্ট্ৰং ফিচাৰ্ছ অফ দিছ প্ৰডাক্ট চ' এনেকুৱা ধৰণৰ প্ৰডাক্ট মাৰ্কেটত এতিয়ালৈকে কোনো কোম্পানীতে এক্ৰছ ইণ্ডিয়া এক্ৰছ দ্য ইণ্ডাষ্ট্ৰীত হেল্থ ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰী এনেকুৱা ধৰণৰ প্ৰডাক্ট নাই ছেকেণ্ড যিটো ইম্পৰ্টেণ্ট থিং ইজ ডেট দেয়াৰ উইল বি লটছ অফ ফ্লেক্সিবিলিটি ইন দ্য আণ্ডাৰ ৰাইটিং পাৰ্ট অলছ' এতিয়ালৈকে গোটেইখিনি ক্লিয়াৰ হোৱা নাই যিখিনি কমিউনিকেশ্যন আহিছে চ' বহুত ক্ষেত্ৰত আমি আণ্ডাৰ ৰাইটিং নৰ্মছবিলাকত আমি ৰিলেক্সেশ্যন দিম গতিকে পলিচি ইজিলি আমি একচেপ্ট কৰিব পাৰিম আৰু ইজিলি আমি ইছুৱেঞ্চ কৰিব পাৰিম চ' দিছ বেনিফিটছ অল বেনিফিটছ গ'জ টু কাষ্টমাৰৰ কাৰণে এইখিনি বেনিফিট হ'ব এতিয়া ছেকেণ্ড যিটো বেনিফিটছ হ'ব আমাৰ ডিষ্ট্ৰিবিউটৰসকলৰ কাৰণে যিখিনি আমাৰ এডভাইজাৰ আমাৰ লগত এছ'চিয়েট আছে তেখেতসকলৰ কাৰণে ডেফিনেটলি ইট উইল বি গ্ৰেট আৰ্নিং অপৰচুনিটি কাৰণ প্ৰডাক্টটো যেতিয়া ষ্ট্ৰং হ'ব ডেফিনেটলি একচেপ্টেবিলিটি অফ দ্য প্ৰডাক্ট উইল বি মোৰ এণ্ড চেলিং উইল বি মোৰ আমাৰ যেনেকৈ একচুৱেলি পৰ্ট কিয় কৰে
মানুহবিলাকে যেতিয়া এটা বেটাৰ প্ৰডাক্ট দেখা পায়, বেটাৰ কোম্পানীৰ ছাৰ্ভিচ দেখা পায়, বেটাৰ প্ৰডাক্ট দেখা পায়, তেতিয়াহ'লে এটা কোম্পানীৰ পৰা আন এটা কোম্পানীলৈকে পৰ্ট কৰে। চ' ইয়াতে উইথ দ্য ষ্ট্ৰং ফিচাৰ্ছ অফ দি প্ৰডাক্ট, ডেফিনেটলি দেয়াৰ ইজ এ প্ৰবেবিলিটি ডেট বেলেগ পুৰণা পলিচিবিলাকো আমাৰ এইটো প্ৰডাক্ট ল'বৰ কাৰণে ইচ্ছুক হ'ব, বহুত কাষ্টমাৰ। আৰু প্লাছ আজিকালিতো আগৰ দিনৰ কথাটো বেলেগ আছিল। আজিৰ দিনত যেতিয়া প্ৰডাক্ট এটা লয় মানুহে, ডেফিনেটলি আফটাৰ লটছ অফ ইনভেষ্টিগেশ্যন, লটছ অফ ৰিচাৰ্চ কৰাৰ পিছতহে প্ৰডাক্টটো লয়, কম্পেৰিজনৰ পিছত প্ৰডাক্টটো লয়। চ' যেতিয়া কম্পেৰিজনত দেখা পাব যে উই আৰ দ্য বেষ্ট, ডেফিনেটলি আমাৰ প্ৰডাক্টটোৱেই ল'ব। গতিকে চেলিংটো বেছি হ'ব। চ' চেলিংটো বেছি হ'লে ডেফিনেটলি আৰ্নিং অপৰচুনিটি উইল বি মোৰ। ইন দ্য চেম টাইম এজ ইট ইজ আফটাৰ এ মানে লং পিৰিয়ড উই আৰ লঞ্চিং এ গ্ৰেট প্ৰডাক্ট। আৰু প্ৰডাক্টটো প্ৰমোট কৰাৰ কাৰণে ডেফিনেটলি কোম্পানীৰ ফালৰ পৰাও কণ্টেষ্ট আছে। আৰু ইন দ্য চেম টাইম এটা এক্সট্ৰা আৰ্নিংছ আই কেনট ডিছক্ল'জ পাব্লিকেলি, বাট ভাল এমাউণ্ট এটা, পাৰ্চেণ্টেজ অফ এমাউণ্ট এটা এডিশ্যনেল এমাউণ্ট এক্সট্ৰা পে'আউট এটা পাব টিল ছেপ্টেম্বৰলৈকে। চ' গতিকে ইটছ লাইক এ মানে এটা ঘৰত যেনেকৈ আপোনাৰ মানে মানি প্লেণ্টটো যেনেকৈ কৰা যায়, ঠিক তেনেকৈ প্ৰডাক্টটো সেনেকৈ মানি প্লেণ্টৰ নিচিনাই বস্তু হ'ব, য'ত নেকি আপোনাৰ ফ্ল' অফ মানি এণ্ড দিছ প্ৰডাক্ট উইল এনচিয়ৰ দ্য ফ্ল' অফ মানি টু ইয়'ৰ হোম। চ' ডেফিনেটলি চবৰে কাৰণে ভাল হ'ব আৰু কোম্পানীৰ ফালৰ পৰা ভাল হ'ব। কোম্পানী ডেফিনেটলি উই আৰ প্লেনিং ডেট নাও উই আৰ ইন দ্য ছেকেণ্ড পজিশ্যন ইন দ্য হেল্থ ইঞ্চুৰেঞ্চ চেক্টৰ, and with the help of this product definitely company is planning to reach number 1 health insurer, কারণ এইটো প্ৰডাক্ট লঞ্চ কৰাৰ উদ্দেশ্য এইটো যাতে আমি ডেফিনেটলি আমি আমাৰ যিটো কম্পিটিটৰ্ছ আছে, কম্পিটিটৰ্ছখিনিতকৈ আমি বেটাৰ পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ এজ এ হোল। and company is expecting that এই প্ৰডাক্টটোৱে নাম্বাৰ 1 হেল্থ ইঞ্চুৰেঞ্চৰ পৰ্টফলিঅ' কৰাত ডেফিনেটলি প্ৰডাক্টটোৱে সহায় কৰিব। চ' ডেটছ অল। Definitely I'm excited and expecting that we'll get great response from our distributor as well as our customer. Thank you very much. এতিয়া মোৰ ব্ৰাঞ্চ মেনেজাৰ মিষ্টাৰ প্ৰাঞ্জিত গোস্বামীৰ পৰা আমি জানো আহক। ছাৰে একচুৱেলি এতিয়া বেংগলীত ক'ব এণ্ড প্লাছ ছাৰে ইংলিছতো ক'ব, যাতে আমি চবকে কমিউনিকেট কৰিব পাৰোঁ। তো জানো আহক ছাৰৰ পৰা আমাৰ নিউ প্ৰডাক্ট লঞ্চৰ বিষয়ে। Very good afternoon, good morning, good night. All is welcome because today we are not going to sleep out. This is a new journey, new phase for HDFC ERGO General Insurance Company Limited. We have launched today the product Optima Secure. After a long span of 9 years, after the hard fight, we have come back with an extravaganza features. I like to share with you that these features that would catch your breath. I am telling you honestly, you just go through the videos, the e-brochures and all the informations required to sell this product and to customize yourself with the updated knowledge and informations and give, and most importantly share with all your beloved friends, family and your colleagues and whatever people you meet with who does not have a Mediclaim till date. So this will be an overcoming episode for all of you to earn more and more. So grasp the correct informations and do your best and wish all the best wishes for the coming time to sell Optima Secure, reproduced from HDFC ERGO General Insurance. And I am Pranjit Goswami welcoming you wholeheartedly. Thank you so much. नमस्कार, आप सबको हार्दिक शुभकामनाएं आज के नए दौर में गुजरने का। सबसे बड़ा एक्सपीरियंस जो हम ले रहे हैं, ऑप्टिमा सिक्योर नाम का जो प्रोडक्ट आज लॉन्च हो रहा है, आप सब ने शायद इस इवेंट में अपने आप को पार्टिसिपेट किया, तो हम आपसे यही गुजारिश करेंगे कि इस प्रोडक्ट लॉन्चिंग के इवेंट के दौरान हमने जो भी फीचर्स, जो भी उसकी वैशिष्टता
उस प्रोडक्ट में है शामिल है, उसके बारे में काफ़ी चर्चे होने के लिए आप सबको जानकारी लेने की आवश्यकता है। सो आप लोग सब इसी जानकारी को अपने लेवल पे जितना हो सके बटोरिए और हमारे मैनेजर्स, सभी मैनेजर्स से इंफॉर्मेशन कलेक्ट करके आप अपना कीमती समय अपने फ्रेंड्स और फैमिली के साथ में ये मेडिक्लेम रिलेटेड इंफॉर्मेशन को शेयर करें। बस इसी आशा के साथ हम नए दौर में खूब बढ़िया से अपना ये नए प्रोडक्ट को बेचने का उम्मीद रखते हैं। उसी आशा के साथ में आप सबको धन्यवाद। नमस्कार आप সবাইকে আজকে আগামী কালের জন্য একটা নতুন এইচডিএফসি আর্গোর থেকে প্রোডাক্ট লঞ্চ হয়েছে, সেদিকে আপনাদের সবারই কোঅপারেশন খুব ভালো রকম এক্সপেকটেশন করেছি। আমার সবাই ম্যানেজার, আপনাদের এইচডিএফসি ম্যানেজার সবাইকে কন্ট্যাক্ট করতে পারুন, আমাদেরকেও আপনি কন্ট্যাক্ট করতে পারেন। আর আগামী দিনে ভালো ব্যবসায় হোক এটাই আমরা একটা আশা রাখতে পারি, বিকজ এখানে প্রোডাক্টের ফিচার্স যেগুলো দিয়েছে কোম্পানি আর যে আর্নিং অপরচুনিটি দিয়েছে, এটা কোনো ওয়ার্ডস নেই এখন অবধি কোনো ইন্ডাস্ট্রিতে এরকম বড় একটা স্কিম দেয়নি কেউ। তো আপাতত আমি এতটুকুই আপনার সঙ্গে ডিসকাস করেছি। আর আমাদের লিঙ্ক আছে আর ই ব্রোশার আছে, সব দিকে আপনি ইনফরমেশনটা পেয়ে যাবেন। তো একটু চেষ্টা করুন, আর কোনো রকম সহযোগ লাগলে আমাদেরকে কল করুন। এইটাই আমার আজকের জন্য বলার দরকার ছিল। আজকে এক্সট্রা ভ্যাকেশন আমাদের যে ইভেন্ট লঞ্চিং ইয়ে হয়েছে, সো সেইখানে আপনাদেরকে সবাইকে ধন্যবাদ পার্টিসিপেট করার জন্য। আর আমি প্রাঞ্জিত গোস্বামী, আপনি আমার নাম সেভ করে আমাদেরকে কল করতে পারেন কোনো সময়। থ্যাংক ইউ সো মাচ, নমস্কার।